বতৰৰ লীলা হেনো ধৰিবই নোৱাৰি। ৰাতিপুৱা সূৰ্য উঠি মূৰৰ ওপৰ পাইছেগৈ। কি হ'ব? আকৌ বৰষুণ দিব, আকৌ ৰ'দ দিব, কি যেন হৈছে। তেনেতে চাদত আহি গ'ল পাৰ। ই কি কৰিছে ভগৱান জানিছে দেই। এতিয়া আকৌ বতৰটো বেয়া হৈ থাকিলে। চাওকচোন কেনেকৈ ক'লা ডাৱৰে কেনেকৈ আৱৰি ধৰিছে। আজি আকৌ মই পাহৰিছিলে নহয়। আজি হৈছে দেওবাৰ, আজিতো পঢ়িব লাগিব, এক্সাম আছে নহয়, পঢ়িবতো লাগিবই। এতিয়া বোলো কি কৰোঁ কি নকৰোঁ, ভোক লাগি গ'লে নহয়। চিপছৰ পেকেট এটা আছিলে, খুলি দিলোঁ। ভোকটো মেইন, খানাটোও মেইন। তললৈ আহিলোঁ, তললৈ আহি দেখিলোঁ কাম। তললৈ মানে কিবা এটা কৰিব নোৱাৰি, আগে আহি কামটো দিয়েই দিয়ে নহয়। কি কৰিব? দেউতাক খুজিলোঁ, দিয়া কাম কৰা তই। দিলে 10 টকা এটা। এতিয়া 10 টকাটোলৈ কৰিম কি? ব'লক 10 টকাটো পাইছোঁ আৰু ক'ত যাম? কুণালৰ দোকানতে যাম, কিবা এটা খাই দিওঁ। এতিয়া ব'লক। A few moments later. দোকান আহি পাই পটককৈ উঠাই দিলোঁ স্লাইচৰ বটল এটা। নহয় 10 টকীয়া যে। এইপিনে চাওকচোন আকৌ ৰ'দ দিলে। মানে কি হৈছে কি নহৈছে একো ধৰিবই নোৱাৰি। ঘৰ আহি আকৌ ৰ'দ দিলে নহয়, সেইকাৰণে গৰম লাগিলে। খাই দিলোঁ ফ্ৰিজৰ পানী। যি হ'ব দেখা যাব। জ্বৰে বতাহে কাহে চব আহি গৈছে। বাৰু আপোনালোকে যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব দেই। ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আৰু এয়া চাওক গধূলিৰ ভিউ।